প্ৰণাম দাদা। ভাইহঁত দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো। নাজানো ভাইহঁত চিৰ পূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই। দাদা এই সকলোবোৰ নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত। দাদা অযোধ্যাৰ সুখময় গৌৰৱাজী চতুৰ্দিশে বিয়পি পৰিছে। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ। দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰে গুণানুকীৰ্তন। সঁচাকৈয়ে দাদা, সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা কি হ'ল তোমাৰ? কি ভাবি আছা? দাদা ভয় হয় হয় এই চখ গৌৰৱ আৰু কিমান দিন থাকিব? সঘনে কঁপি উঠে মোৰ মন। নাজানো দাদা মই ইয়াৰ কাৰণ। কোনোবাই যেন সুদূৰৰ পৰা কয় চিঞৰি চিঞৰি, অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত। নাজানো কিবা বিপদ হ'ব অযোধ্যাৰ ৰাজ্যত আৰু কিবা হেতু সাৱধান হ'ব লাগে। এই ঠাকুৰ লক্ষ্মণ দাদা, ভাই লক্ষ্মণ দাদা বীৰ তুমি, তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ। সঁচা কথা ভাই। দাদা যেতিয়ালৈকে আমাৰ শিৰত পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ নেদেখো কাৰণ। ব'লা ভাইহঁত আমি খন্তেক বিশ্ৰাম কৰোঁ। ব'লা দাদা।